নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 31 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এবাৰ কুৰানক অপমান কৰা যুৱকক গুলিয়াই হত্যা কৰা হৈছে কুৰানক অপমান কৰিলে কোনো খাৰি না যাব কুৰান জ্বলোৱা যুৱকক গুলিয়াই হত্যা কৰা হৈছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত আজি ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাবাৰো কুৰানক অপমান কৰাৰ লগতে যুৱকজনে কৰিছিল বিতৰ্কিত মন্তব্য আৰু তাৰ পিছতে যুৱকজনক গুলিয়াই হত্যা কৰা হৈছে ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিশ্বৰ মুছলমান ৰাষ্ট্ৰই কেইবাখনো দেশত কুৰানক অপমান কৰাৰ বিৰুদ্ধে সাব্যস্ত হৈছিল তীব্ৰ প্ৰতিবাদ যুৱকজনে সুইডেনত ৰাজহুৱাভাৱে জ্বলাইছিল কুৰান আৰু যুৱকজনে সুইডেনত এটা কাণ্ড কৰাৰ পিছতে এইদৰে গুলিয়াই হত্যা কৰা হৈছে ষ্টকহোমত 38 বছৰীয়া সালৱান মুমিতাক গুলিয়াই হত্যা কৰা হৈছে কুৰানক অপমান কৰাৰ বিৰুদ্ধে আদালতত চলি আছিল গোচৰ কোনে যুৱকজনক হত্যা কৰিছে তাক লৈ এতিয়া আৰম্ভ হৈছে তদন্ত কেইদিনমান পূৰ্বে সুইডেনৰ চোৰাংচোৱা সংস্থা ইৰানৰ পৰা লাভ কৰিছিল ভাবুকি আৰু এইদৰে যুৱকজনক অৱশেষত গুলিয়াই হত্যা কৰা হৈছে পট হৈছে অসমৰ উন্নয়নৰ বাবে 10 বছৰে কি কৰিলে এইখন বিজেপি চৰকাৰে এই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ এইখন বিজেপি চৰকাৰক টাৰ্গেট কৰি আজি কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ অসমৰ উন্নয়নৰ বাবে 10 বছৰে এইখন বিজেপি চৰকাৰখনে কি কৰিছে তথ্য সহকাৰে বিজেপি চৰকাৰে দিয়ক তাৰ উত্তৰ এই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে কেৱল সিমানেই নহয় বিজেপি চৰকাৰৰ কামক কঠোৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে আন ৰাজ্যৰ তুলনাত শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে এইখন অসম দিনে দিনে বিজেপি নেতা ধনী হৈছে আগতকৈ দুখীয়া হৈ গৈ আছে জনসাধাৰণ এই প্ৰশ্ন গৌৰৱ গগৈ মানৱ উন্নয়ন চিকিৎসা উন্নয়নৰ ক্ষেত্ৰত কি কৰিছে এইখন বিজেপি চৰকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ কেইবাটাও প্ৰশ্ন কৰিছে অসমৰ উন্নয়নৰ বাবে 10 বছৰে কি কৰিছে বিজেপি চৰকাৰখনে তথ্য সহকাৰে এবাৰ বিজেপি উত্তৰ দিয়ক বিজেপি চৰকাৰৰ কামক ক্ষুদ্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈ আন এটা বলিছে অসমত ইউচিচি মানি লোৱা নহব ইউচিচিৰ বিৰুদ্ধে ৰাজ্য চলি আছে ক্ষুদ্ৰ অসমত ইউচিচি কোনো পধ্যে মানি লুলোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে হাইলাকান্দিত ইউচিচিৰ বিৰুদ্ধে শ মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি জনাই আছো যে বিশেষ খবৰটো অসমত কোনো পধ্যে ইউচিচি মানি লুলোৱাৰ হুংকাৰ এবাৰ হাইলাকান্দিত ইউচিচিৰ বিৰুদ্ধে হাইলাকান্দিত শ মুছলমান ৰাজপথত ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ইউচিচিৰ বিৰোধিতাৰে মুছলমান ধৰ্মগুৰুৱে কপাইছে মঞ্চ হাইলাকান্দিত অনুষ্ঠিত বাৰ্ষিক উৰুস মেহফিলত এইদৰে ইউচিচিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বৰাক উপত্যকাৰ শীৰ্ষ ধৰ্মীয় নেতা মৌলানা ফয়েদ আহমেদ লস্কৰে হুংকাৰ প্ৰদান কৰিছে অসমত ইউচিচি জাপি দিলে মানি লুলোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে ইউচিচিৰ বিৰুদ্ধে ৰাজ্যৰ সকলো মুছলমান এক হোৱাৰ আহ্বান জনোৱা হৈছে হাইলাকান্দিৰ টান্টু পীৰজাদা আব্দুল বাসিদ চৌধুৰীও বিৰোধিতা কৰিছে ইউচিচিৰ মুঠতে কোনো পধ্যে ইউচিচি মানি লোৱা নহব আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ চৰকাৰী চিকিৎসকে লিখা ঔষধ ৰোগীয়ে চৰকাৰী চিকিৎসালয়ত নাপালে চাকৰি যোৱাৰ হুংকাৰ এবাৰ চৰকাৰৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী চিকিৎসকে লিখা ঔষধ যদি চৰকাৰী চিকিৎসালয়ত নাপায় তেন্তে চিকিৎসকৰ যাব চাকৰি এবাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত সাৱধান হওক সতৰ্ক হওক চিকিৎসকসকল কিয়নো এতিয়াৰ পৰা ৰোগীয়ে অভিযোগ দিলেই হেৰুৱাব পাৰে চাকৰি অতি শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব এটা বিশেষ ফোন নম্বৰ চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে কেৱল মাত্ৰ চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধহে চিকিৎসকে লিখিব পাৰিব প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকলৈ এই বিশেষ নিৰ্দেশনা দিয়া হৈছে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ এই গুৰুত্বপূৰ্ণ মন্তব্য যদিহে কোনো চিকিৎসকে নামানে এই নিয়ম তেনেহলে পৰিব চিকিৎসক বিপদত যদিহে চিকিৎসকে লিখি দিয়া ঔষধ চিকিৎসালয়ত নাপায় লগে লগে ফটো মাৰি পঠিয়াওক বিশেষ ফোন নম্বৰত অহা 18 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব এই কাম
আন এটা খবৰ হৈছে পুনৰ মহাকুম্ভ মেলাত ভয়ংকৰ অঘটন সংঘটিত হৈছে। মাত্ৰ এটা দিন পূৰ্বেই মহাকুম্ভ মেলাত কেইবাগৰাকী লোকৰ মৃত্যু হৈছিল। গংগা স্নান কৰাতে কেইবাগৰাকী লোকৰ মৃত্যু হৈছিল আৰু তাৰ পিছতে আজিৰ দিনটোত পুনৰ মহাকুম্ভ মেলাত ভয়ংকৰ অঘটন। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। কেইবাটাও টেণ্টত ভয়ংকৰ জুইৰ সূত্ৰপাত হৈছে আৰু ছেক্টৰ 2ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা হোৱাৰ পিছতে অঘটন সংঘটিত হৈছে। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ভক্তসকলৰ মাজত। এই অগ্নিকাণ্ডত ভস্মীভূত হ'ল কেইবাটাও টেণ্ট। বৰ্তমানলৈকে কোনো ভক্তৰ হতাহতি হোৱা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে। মাত্ৰ কেইদিনমান পূৰ্বে সূত্ৰপাত হৈছিল কুম্ভ মেলাত অগ্নিকাণ্ডৰ আৰু ইয়াৰ পাছতে পদপিষ্ট হৈ মৃত্যু হৈছিলে কেইবাগৰাকী ভক্তৰ। এটাৰ পিছত আন এটা ঘটনা সংঘটিত হৈ আছে মহাকুম্ভ মেলাত। আন এটা ডাঙৰ খবৰ হৈছে পবিত্ৰ হজ আৰু মহাকুম্ভক অপমান কৰি বিপদত পৰিছে কংগ্ৰেছ নেত্ৰী ৰূপা কলিতা। এটা নতুন খবৰ, ব্ৰেকিং নিউজ। এবাৰ জনাৰ চেষ্টা কৰিছো, পবিত্ৰ হজ আৰু মহাকুম্ভক অপমান কৰি ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছ নেত্ৰী ৰূপা কলিতা। এগৰাকী ৰূপা কলিতা এদিন পূৰ্বেই নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে এই বিশেষ পোষ্টটো কৰিছিল ৰূপা কলিতাই আৰু তাৰ পিছতে এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, য'ত লিখিছিল মক্কাত গৈ শিল মাৰা আৰু মহাকুম্ভত গৈ গা ধুই পাপ খেদোৱা একেই কথা। এই মন্তব্য কৰিছিল সামাজিক মাধ্যম যোগে। মাত্ৰ এদিন পূৰ্বে নিজৰ সামাজিক মাধ্যম যোগে এই বিশেষ পোষ্ট কৰাৰ পিছতে ৰূপা কলিতা এতিয়া বিপাঙত পৰিছে। পবিত্ৰ হজ আৰু মহাকুম্ভক অপমান কৰি ৰাইজৰ ৰোষত কংগ্ৰেছ নেত্ৰী গৰাকী এইদৰে সামাজিক মাধ্যমত লিখিছিল, মক্কাত গৈ শিল মৰা আৰু মহাকুম্ভত গৈ গা ধোৱা পাপ খেদোৱা একেই কথা হৈছে। আমি এইটোত নাই, পিছে আপুনি? এনেদৰে দিছিল এটা বিশেষ পোষ্ট। ৰাইজৰ মতামত ল'ব বিচাৰিছিল আৰু তাৰ পিছত ৰূপা কলিতা বিভাগত পৰিছে আৰু তাৰ পাছতে উভতি ধৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাই। মক্কা আৰু মহাকুম্ভৰ বিশ্বাসক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিব লাগিব ৰূপা কলিতাই। ধৰ্মীয় বিশ্বাসত আঘাত কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। কংগ্ৰেছে যে মুছলমান বিৰোধী লগতে হিন্দু ধৰ্মৰ বিশ্বাসক যে আঘাত কৰে তাৰে এয়া প্ৰমাণ। কংগ্ৰেছ নিজে শয়তান, যাৰ বাবে মক্কাত গৈ শিল মৰাৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। এই বিশেষ পোষ্ট লৈ আপোনালোকে ভালদৰে মন কৰক। এয়া ৰূপা কলিতাৰ এটা বিশেষ ফেচবুক পোষ্ট। লিখিছে, মক্কাত গৈ পাথৰ মাৰি শয়তান খেদোৱা আৰু কুম্ভত গৈ গা তিয়াই পাপ খেদোৱা একেই কথা বুলি বিশেষ ৰূপা কলিতাৰ পোষ্ট আৰু তাৰ পিছতে এইদৰে সামাজিক মাধ্যমত বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী কংগ্ৰেছ নেত্ৰী ৰূপা কলিতা। ৰাতিপুৱা গুৰুত্বপূৰ্ণ খবৰ হৈছে সাৱধান হওক, সতৰ্ক হওক, কিয়নো এটা বিশেষ ৰোগে দেখা দিছে। গিলান বাৰে চিণ্ড্ৰমত ইতিমধ্যে 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে। অসমতো ধৰা পৰিছে এই বিশেষ ৰোগবিধ। আমি জনোৱাৰ চেষ্টা কৰিছো বিশেষ খবৰ। দেশত নতুন আতংকৰ সৃষ্টি কৰিছে গিলান বাৰে চিণ্ড্ৰমে। এই বেমাৰটোৱে এতিয়া টন ধৰি উঠিছে। দেশজুৰি বহু কিশোৰ আক্ৰান্ত হৈ পৰিছে গিলান বাৰে চিণ্ড্ৰমত। অসমতো ধৰা পৰিছে দেশৰ নতুন আতংক গিলান বাৰে চিণ্ড্ৰম। অতি মাৰাত্মক এই ৰোগ। ইতিমধ্যে 4গৰাকী কিশোৰৰ মৃত্যু হৈছে আৰু ইয়াৰে 2টা শিশু মহাৰাষ্ট্ৰৰ আৰু আন 2টা প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ। সম্প্ৰতি গুৱাহাটীৰ এটি শিশুৰ শৰীৰতো ধৰা পৰিছে এই বিশেষ ৰোগবিধ। দেশত বুধবাৰৰ নিশা পৰ্যন্ত 127 জনৰ শৰীৰত এই সংক্ৰমণ ধৰা পৰিছে। গিলন বাৰে চিণ্ড্ৰমত আক্ৰান্ত 20 জনক ৰখা হৈছে ভেণ্টিলেশ্যনত। শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণে দেখা দিয়ে আক্ৰান্তৰ শৰীৰত আৰু বিশেষ কিছু লক্ষণৰ কথা উল্লেখ কৰা হৈছে। খাদ্য নলীৰ সংক্ৰমণ হলেও দেখা দিব পাৰে গিলান বাৰে চিণ্ড্ৰমে। এই ৰোগত আক্ৰান্ত হলে দুৰ্বল হৈ পৰে মস্তিষ্ক আৰু মেৰুদণ্ডৰ স্নায়ু। কেইঘণ্টামানৰ ভিতৰতে পকাঘাত আৰম্ভ হয় ৰোগীৰ শৰীৰত। অনবৰতে লেলাৱতী ওলাবলৈ আৰম্ভ কৰে আক্ৰান্তৰ মুখেৰে। কেৱল সিমানেই নহয়, কিছু সময়ৰ ভিতৰতে আৰম্ভ হয় উশাহ নিশাহ লোৱাত অসুবিধা আৰু দেশত নতুন আতংকৰ সৃষ্টি কৰিছে এই ৰোগ গিলান বাৰে চিণ্ড্ৰমে। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী চৰকাৰৰ অপশাসন ব্যৱস্থাক আক্ৰমণ কৰা হৈছে।
সভাত ভাষণ দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ শেহতীয়া অস্থিৰতাৰ পটভূমিত বাংলাদেশী অনুপ্ৰৱেশৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ পৰা ভাৰতক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা আৰু কাৰ জৰিয়তে নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বিজেপিৰ দূৰদৰ্শী নীতিগত প্ৰচেষ্টাৰ বিষয়ে কয়। দিল্লীৰ বস্তি এলেকাত বাসিন্দাসকলৰ বৰ্তমানৰ জীৱন ধাৰণৰ সমস্যা আৰু দুৰ্দশা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ জীৱন ধাৰণৰ পৰিৱেশ উন্নত কৰিবলৈ গ্ৰহণ কৰা সংকল্পৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে দিল্লীৰ জনসাধাৰণক অৱগত কৰিছে। দেশৰ ৰাজধানী দিল্লীৰ কাৰৱাল নগৰ, গুণ্ডা আৰু চান্দনী চকত 3খন নিৰ্বাচনী জনসভাৰ ভাষণ দিছে। উক্ত সভাত ভাষণ দি ডক্টৰ শৰ্মাই বাংলাদেশৰ শেহতীয়া অস্থিৰতাৰ পটভূমিত বাংলাদেশী অনুপ্ৰৱেশৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ পৰা ভাৰতক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা আৰু কাৰ জৰিয়তে নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বিজেপিৰ দূৰদৰ্শী নীতিগত প্ৰচেষ্টাৰ বিষয়ে তেওঁ লগতে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰ্চিত বাসগৃহ শীষমহলক সমালোচনাও কৰিছে। তেওঁ কয় যে যেতিয়া দিল্লীয়ে কোভিডৰ সংকটৰ সৈতে যুঁজি আছিল সেই সময়ত কেজৰিৱালে শীষমহল নিৰ্মাণ কৰিছিল। লগতে তেওঁ দিল্লী মোহল্লা ক্লিনিকৰ বিফল আৰ্হিৰ সম্পৰ্কেও আলোকপাত কৰিছে। ডক্টৰ শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপি হৈছে এনে এটা দল যিয়ে প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে। অসমত মহিলাৰ প্ৰতি চৰকাৰে আগবঢ়োৱা সাহায্য, ৰাজ সাহায্যযুক্ত ৰন্ধন গেছ, বিনামূলীয়া শিক্ষাৰ লগতে যুগান্তকাৰী অৰুণোদয় আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত প্ৰতিমাহে 1250 টকাকৈ 40 লাখৰো অধিক মহিলাক প্ৰদান কৰি থকা হৈছে। তেওঁ লগতে ৰাজস্থানত বিজেপিৰ প্ৰতিশ্ৰুতি পূৰ্ণতাৰ উদাহৰণ দাঙি ধৰি 500 টকাত ৰন্ধন গেছ প্ৰদান কৰি থকাৰ বিষয়েও ব্যক্ত কৰিছে।